Hello my dear student. আজি তোমালোকৰ কাৰণে মেথছৰ ওৱান শ্বট ভিডিঅ' ফুল ৰিভিজন লৈ আহিছোঁ প্ৰথমৰ পৰা লাষ্টলৈকে আৰু এইটো ভিডিঅ' তোমালোকৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ কিয়নো ইয়াত আমি আগতে আহি যোৱা কুৱেশ্যনবিলাক ডিছকাছ কৰিছোঁ আৰু ডিছকাছ কৰিম ভালদৰে আৰু কি আগন্তুক পৰীক্ষাত তোমালোকৰ কাৰণে কি সম্ভাৱ্য প্ৰশ্ন আহিব পাৰে তাৰ আমি ইম্পৰ্টেণ্টখিনি ইয়াত দেখাই দিম গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা আৰু লাষ্টলৈকে চাবা প্ৰথম চেপ্টাৰৰ পৰা লাষ্টলৈকে আমি ইয়াত গোটেইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিম আৰু এটা কথা হ'ল আমি লাষ্ট যদি 2-3 বছৰ আমি চাওঁ তেতিয়াহ'লে কি হৈছে অনুশীলনীৰ পৰা খুব প্ৰশ্ন আহিছে গতিকে আমি ইয়াত চিন দিয়া আছে ইম্পৰ্টেণ্ট বিলাক ষ্টাৰ মাৰ্ক কৰি থৈছোঁ যিখিনি আগতে আহি গৈছে আৰু এইবাৰো অহাৰ যথেষ্ট চান্স আছে গতিকে তোমালোকে নিজে কিতাপখনো উলিয়াই লোৱা আৰু মোৰ লগত ইম্পৰ্টেণ্টখিনি চিন দি যাবা ইয়াত আমি যদি পুনৰ আলোচনা চেপ্টাৰটোত যাওঁ ইয়াৰ পৰাতো 1 নম্বৰ প্ৰশ্ন আহিবই হয়নে ইয়াৰ পৰা MCQ আহিবই গতিকে কি হৈছে ইয়াত তোমালোকে এইখিনি আগতে যিহেতু পাই অহা টপিক এইখিনি একেবাৰে ইজি হয় ক্লাছ 8-9ৰ কথা আছে গতিকে এইখিনি তোমালোকে চালেতো গোটেইখিনি পাৰিবাই এইটো 4 নম্বৰ প্ৰশ্নটো চোৱা এইটো 2023ত আহি গৈছে এনেকুৱা কুৱেশ্যন 1 নম্বৰ আৰু এইটো 5 নম্বৰ 2024ত আহি গৈছে হয়নে গতিকে ইয়াৰ পৰা আহিব পাৰে এবাৰ এইখিনি চাবা ইম্পৰ্টেণ্টে হয় এইখিনি তাৰ পিছত আৰু নেক্সট যদি আমি চাওঁ বৰ্গ আৰু বৰ্গমূল এই চেপ্টাৰটো বা কি হয় আমাক কি প্ৰায় আহে যে কোনটো সংখ্যা বৰ্গ সংখ্যা হয় নে নহয় আৰু এই বস্তুটো এইটো চাবা যে n ৰ বৰ্গ n বৰ্গ আৰু n+1 ৰ বৰ্গৰ মাজত 2n টা স্বাভাৱিক সংখ্যা আছে কেতিয়াবা এনেকৈ দি দিব ধৰা কিবা এটা স্কোৱাৰ 11 স্কোৱাৰ 12 স্কোৱাৰ মাজত কিমানটা আছে টুৱাইচ n মানে 2 * 11 গতিকে এইটো টপিক ইম্পৰ্টেণ্ট ইয়াৰ পৰা কিন্তু আহিব পাৰে আৰু নহলে দিব কোনটো ঘন সংখ্যা হয় নহয় বৰ্গ সংখ্যা হয় নে নহয় এইখিনি কিবা ইজি হয় বা এনেকুৱা দশমিকৰ বৰ্গমূল নিৰ্ণয় কৰা দিব পাৰে গতিকে এইকেইটা ইম্পৰ্টেণ্ট চাবা ঘন আৰু ঘনমূল চাবাই ক'লোৱে মই হয়নে এইকেইটা কিন্তু একদম ইম্পৰ্টেণ্ট এইখিনি 1 নম্বৰৰ কাৰণে আহিব পাৰে এইটো 2023ত আহিছে এনেকুৱা টাইপ কুৱেশ্যন কিন্তু আহিব পাৰে মানে এই কিন্তু পাৰিবাই তোমালোকে কিউব ৰুট অফ 8 কিউব ৰুট অফ 27 কিউব ৰুট অফ 64 মান কিমান হয় তেনেকুৱা ধৰণৰ আৰু তাৰপিছত যদি আমি আহোঁ সূচক আৰু ঘাত ইয়াৰ যোনকেইটা এইকেইটা ফৰ্মুলা যিকেইটা আছে এইকেইটা কিন্তু জানিবই লাগিব একদম ইম্পৰ্টেণ্ট হয় এৰ পৰা তোমালোকে এইখিনি চাব লাগিব আইলৈকে ঠিক আছে আৰু এইটো 6 নম্বৰটো ঠিক আছে এইকেইটা চাবা মানে আমাক কি কৰিব প্ৰমাণিক ৰূপত প্ৰকাশ কৰা দিব পাৰে প্ৰমাণিক ৰূপত প্ৰকাশ কৰা এইটো 6 নম্বৰ কেইটা চাবা ইম্পৰ্টেণ্ট হয় আৰু আমি ইয়াত অনুশীলনী যোনকেইটা প্ৰশ্ন আহিছে মানে বহুত ষ্টুডেণ্টে অনুশীলনী প্ৰশ্নবোৰ চাবলৈ থাকি যায় কিন্তু মই 2-3 বছৰ 4 বছৰ মান এনালাইসিস কৰিলো চালো যে অনুশীলনী বা যথেষ্ট প্ৰশ্ন আহিছে সেইখিনি গতিকে দেখাম তোমালোকে ভালদৰে মন দিবা এতিয়া 3 নম্বৰ প্ৰশ্নটো ইয়াত উৎপাদক বিশ্লেষণ কৰা ইয়াৰ এটাটো আহিবই এইটো 24ত আহি গৈছে এনেকুৱা এটা 25তো আহিছে উৎপাদক বিশ্লেষণ বেলেগ এটা কুৱেশ্যন আহিছিলে এইটো 4টো আহিছে 23ত গতিকে এনেকুৱা উৎপাদক বিশ্লেষণ এটা আহিব গতিকে এইকেইটা চাবা ইম্পৰ্টেণ্ট হয় এইটো আহিছিলে 25ত আহিছিলে এইটো 4x⁴ + 1 তাৰপিছত আমি এইটো চেপ্টাৰ পৰিমিতি এইখিনিতো নাহে তথাপিও ইয়াৰ কিন্তু যিকেইটা ফৰ্মুলা এইখিনিতো জানিব লাগিব ন বৰ্গৰ আয়তৰ পৰিসীমা সামান্তৰিকৰ পৰিসীমা কি হয় এইখিনি কালি এইখিনিতো জনা কথা এইখিনি এবাৰ চাই দিবা তেতিয়া আমাৰ ঘনকৰ কি হয় পৃষ্ঠকালি কি হয় কাৰণ আমাৰ বাকি লাষ্টৰ চেপ্টাৰ কেইটাত কিন্তু ইয়াৰ যিখিনি ফৰ্মুলা হেবু ইউজ হয় গতিকে এইখিনিতো চাবাই তোমালোকে চুং আৰু লাষ্টত আহে আমাৰ পৃষ্ঠকালি আৰু আয়তন এই চেপ্টাৰটো যদি আমি পঢ়ো ইয়াৰ কিন্তু কনসেপ্ট বিলাক আমাক লাগিব চুঙাৰ আয়তন কি ইয়াৰ ফৰ্মুলা কেইটা এইটো নাহে বুলি কিন্তু এৰি দিব নালাগে ঠিক আছে ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে ইয়াৰ কিন্তু ফৰ্মুলা কেইটা আমি চাব লাগিব এইকেইটা চাবা এইকেইটা ইম্পৰ্টেণ্ট হয় ফৰ্মুলাখিনি চালেই হ'ল ইয়াত বেলেগ চাবলগীয়া নাই তাৰপিছত আমি নেক্সট চেপ্টাৰটোলৈ যাম নেক্সট চেপ্টাৰটোত আমাৰ কি আছিলে প্ৰথম যোনটো চেপ্টাৰ এইটোলৈ আহিলো বাস্তৱ সংখ্যা ইয়াত ইউক্লিডৰ যোনটো বিভাজন কলন বিধি ইউক্লিডছ ডিভিজন এলগৰিথম এইটো কিন্তু ইম্পৰ্টেণ্ট এইটো চাব লাগিব এইটো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা এইটো ইম্পৰ্টেণ্ট হয় এইটো চাবই লাগিব যোনটো উপপাদ্য এইটো থিয়ৰাম 1 ইয়াৰ এইটো কথা আহিব পাৰে এইটো MCQত চাবা কিন্তু এইটো r2 0তকে কি হ'ব লাগিব ডাঙৰ বা 0 সতি সমান হ'ব পাৰে আৰু bতকে ই r2 সদায় সৰু হ'ব লাগিব হয় নে নহয় এইটো কিন্তু চাবা এইটো কি কৰে তোমালোকৰ মানে যোনটো অপচন থাকিব তাত খেলিমেলি কৰি দিব ইয়াত কেতিয়াবা এফালে লেছ দেন ইকুৱেল টু গ্ৰেটাৰ দেন ইকুৱেল টু দি দিব এইটো কিন্তু চাবা এইটো ইম্পৰ্টেণ্ট হয় তাৰপিছত যোনখিনি ষ্টেপ যদি গসাউ উলিয়াবলৈ দিয়ে তাৰ ষ্টেপ এটা দি দিব কোনটো শুদ্ধ হয় নে নহয়
শুদ্ধ ষ্টেপ কোনটো সেইখিনি চালেই হ'ল আৰু ইয়াৰ যোনবিলাক তোমাৰ আমি কি কি শিকিলো দিয়া আছে সেইখিনি কিন্তু তোমালোকে চাব লাগিব আৰু ইয়াৰ 2 নম্বৰ উদাহৰণটো চাবা 2 নম্বৰ উদাহৰণটো কিন্তু ইম্পৰ্টেণ্ট উদাহৰণ এটাও নেৰিবাই 2 আৰু 3 এইকেইটা চাবা 2 3 4 এই উদাহৰণকেইটা কিন্তু চাবা তাৰপিছত এই 4 নম্বৰ প্ৰশ্নটো এইটো ইম্পৰ্টেণ্ট হয় এইখিনি চাবা মই কুৱেশ্যনৰ পৰা এনালাইচিছ কৰি তোমালোকক কৈ আছোঁ এইকেইটা কিন্তু ভালদৰে তোমালোকে চাবা তাৰপিছত বিশেষ ইয়াত আৰু এইটো চেপ্টাৰত ইমান তেনেকুৱা চাবলগীয়া নাই আৰু উৎপাদক প্ৰাইম ফেক্টৰাইজেশ্যন মেথড এইটো ব্যৱহাৰ কৰি পেলাই লসাউ উলিয়াবলৈ আহিব পাৰে লসাউ গসাউ আৰু আমি এইটো সদায় জানোৱেই দুটা সংখ্যাৰ গসাউ আৰু লসাগুৰ পূৰণফল সদায় সংখ্যা দুটাৰ পূৰণফলৰ সৈতে সমান হয় এইটো কিন্তু ইউজ কৰি আমি কেতিয়াবা প্ৰশ্ন কৰিব লগা হয় এইটো ইম্পৰ্টেণ্ট হয় গতিকে বাকী এইটো চেপ্টাৰত আৰু তেনেকুৱা বিশেষ টান নাই তাৰপাছত আহি গ'ল অপৰিমেয় সংখ্যা কিন্তু এনেকুৱা এটা আহিব চিয়'ৰ এবাৰ এটা আহিবই যে ৰুটটো অপৰিমেয় দেখুৱাবৰ কাৰণে নতুবা √3 তেনেকুৱা কিবা এটা কিন্তু এবাৰ আহিবই অহাৰ পৰা চান্স আছে কিন্তু এইকেইটা ইয়াত চাবাই ইয়াত অনুশীলনী চালেই হ'ল এইটো চোৱা এইটো 2023তো আহিছে 25তো আহিছে 5 - √3 অপৰিমেয় চোৱা উদাহৰণৰ পৰা আহিছে গতিকে ইয়াৰ এবাৰ কিন্তু উদাহৰণৰ 9 নম্বৰ উদাহৰণ কিন্তু একদম ইম্পৰ্টেণ্ট হয় 11 এইকেইটা কিন্তু উদাহৰণকেইটা চাবা নতুবা এবাৰ এইটো আহিব পাৰে যিহেতু যোৱাবাৰ মাইনাছত আহিছে ন এইখিনি চালেই হ'ল তাৰপিছত দশমিক বিস্তৃতিৰ কথা আহে কেতিয়া দশমিক বিস্তৃতি কিমান নম্বৰত শেষ হ'ব হয়নে সেইকেইটা তোমালোকে গম পাব লাগিব তাৰ কাৰণে এইটো চালেই হ'ল উপবাদ্য 1.5 এইটো 2 to the power n 5 to the power m আৰ্হি হ'লে কি হয় এইটো চাবা এইটো চাব লাগিব ইয়াৰ উদাহৰণকেইটা চাবা এতিয়া এইটো থিয়ৰম 1.6 এইটো চাবা এইকেইটা চালেই হৈ যাব ইয়াত আৰু বিশেষ বেলেগ চাবলগীয়া নাই এইটো চেপ্টাৰত আৰু যোনটো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মই ক'লোৱেই এইকেইটা চাবা সাৰাংশটো প্ৰত্যেকটো চেপ্টাৰৰ সাৰাংশখিনি কিন্তু চাবা সেইখিনি একদম ইম্পৰ্টেণ্ট এইকেইটা 6 7 8 সাৰাংশখিনি ভালকৈ জানিলেও কিন্তু আৰামত তোমালোকে যথেষ্ট ভাল মাৰ্ক পাবলৈ সক্ষম হ'ব আৰু MCQ কাৰণেতো চিন্তা কৰিবলগীয়া নাই MCQ আমি দি আছোঁ MCQটো যদি তোমালোকে চোৱাচোন যদি 30 মান মাৰ্কছ পাই যোৱা MCQত আৰু লিখাখনত যদি তোমালোকে 20 ধৰি লও 20 পালা যেনিবা স্কুলৰ পৰাতো তোমালোকে পাবাই ন 10ৰ ভিতৰতো 9 তথাপি চোৱাচোন কিমান হৈ গ'ল ইয়াততো মই এনেই মিনিমাম কৈছোঁ মিনিমাম অকল সাৰাংশখিনি চালেও তোমালোকে 59 60 আৰামত পাবা কিন্তু এতিয়া মই যোনখিনি ইয়াত দেখাই আছোঁ এইখিনি চালে কিন্তু লেটাৰ মাৰ্ক 80 মাৰ্ক চকু মুদি পাবা গতিকে অলপ ভালকৈ মন দিলেই হৈ যাব তাৰপিছত আমি আহিলোঁ বহুপদৰ যিকেইটা দ্বিঘাত বহুপদ ত্ৰিঘাত বহুপদ এইখিনি কথাটো জানাই এতিয়া বহুপদৰ শূন্যবিলাকৰ কথা কিন্তু আহিব যে শূন্য দুটা বহুপদৰ শূন্য দুটা যোগ কৰিলে কি হয় পূৰণ কৰিলে কি হয় হয়নে সেইখিনি কিন্তু আমি জানিব লাগিব বা এনেকুৱা গ্ৰাফৰ এটা দিব পাৰে কিন্তু এইটো চাবা গ্ৰাফ থকা গতিকে শূন্য চোৱা এইটো দ্বিঘাত বহুপদৰ দুটা স্পষ্ট শূন্য থাকে বা দুটা একে সমান শূন্য অৰ্থাৎ এটা শূন্য থাকে নাইবা এটাও শূন্য নাথাকে এইখিনি কিন্তু চাবা দেই তাৰপাছত আহি গ'ল ইয়াতে তেনেকুৱা আৰু বিশেষ এইটো চাবলগীয়া নাই আৰু এই বহুপদৰ শূন্যবিলাকৰ যোগফল কি আছিলে আৰু পূৰণফল কি আছিলে -b/a c/a হয়নে সেইকেইটা কিন্তু মনত থাকিব লাগিব এইকেইটা যোগফল -b/a পূৰণফল c/a বহুপদটা দি দিব যেনে 2x² + 5x + বোলে 7 এই বহুপদৰ শূন্য দুটাৰ বোলে যোগফল কিমান পূৰণফল কিমান হয়নে নহয় গতিকে সেইখিনি কিন্তু আমি জানিব লাগিব সেইখিনি উলিয়াবলৈ দিব পাৰে সেইটোৱেই তাত ইম্পৰ্টেণ্ট বেলেগ তেনেকুৱা ইয়াত আৰু চাবলগীয়া নাই এইকেইটা চাবাই এইটো চোৱা এইটো 2024ত আহিছে দ্বিঘাত বহুপদৰ শূন্য উলিওৱা আৰু শূন্যবোৰৰ সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰাটো নাহে শূন্য উলিওৱা আহিব পাৰে সত্যাপন কৰাটো নাহে ইমান দীঘল কুৱেশ্যন বিশেষ নিদিয়ে কাৰণ MCQটো দিবই হয়নে এইটো আহিছে এইটো একদম ইম্পৰ্টেণ্ট MCQ কাৰণে ইম্পৰ্টেণ্ট এইটো চাবা এইটো বিভাজন কলন বিধি বুলি কোৱা হয় হয়নে আৰু হৰণ কৰিবতো জানাই বহুপদক হৰণ কৰিব পৰাটো হয়নে হৰণ কৰাখিনি চাবা দুটা এটা প্ৰশ্ন চাবা এইটো 3 নম্বৰ প্ৰশ্নটো ষ্টাৰ এইটো দি থৈছোঁ এইটো ইম্পৰ্টেণ্ট কিন্তু ইয়াৰ শূন্য উলিয়াবলৈ আহিব পাৰে হয়নে তাৰপিছত এইখিনি ঐচ্ছিকখিনিতো চাবই নালাগে আৰু চামাৰি সাৰাংশ কিন্তু গোটেইখিনি চাবাই এইকেইটা কথা একদম নাপাহৰিবা সাৰাংশ এটা চেপ্টাৰৰ সাৰাংশ নোচোৱাকৈ নাথাকিবাই
তাৰপৰা আহি গ'ল দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰ। ইয়াত একদম ইম্পৰ্টেণ্ট কথা কি আছে, কেতিয়া সমীকৰণকেইটালে কটাকটি কৰিব, হয়নে, কেতিয়া যিকেইটা আমাক দিব লাইন কেতিয়া কটাকটি কৰে, কেতিয়া সংগত হয়, অসংগত কেতিয়া হয়, সমান্তৰাল কেতিয়া হয়, হয়নে, সেই যোনকেইটাতে কনচেপ্ট আছিলে সেইকেইটা কিন্তু আমাক জানিব লাগিব। সেই চাৰ্টখন কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। কেতিয়া অসংগত বুলি কেতিয়া কয়, সংগত বুলি কেতিয়া কয়, পৰতন্ত্ৰ কেতিয়া হয়, হয়নে, সেইকেইটা কিন্তু আমি একদম জানিব লাগিব। এই তালিকাখনৰ পৰা কিন্তু প্ৰশ্ন MCQ আহিবই, MCQ আহিব, আৰু আমি লং কুৱেশ্যন কৰিবৰ কাৰণেও কিন্তু এই তালিকাখন ভালদৰে জানিব লাগিব, হয়নে নহয়। এতিয়া যদি A1/A2 is not equal to B1/B2 কৰিলে আমাক কি কৰিব, কটাকটি কৰিব, হয়নে, আৰু যদি এনেকুৱা হয় A1/A2 B1/B2 C1/C2 হ'লে মিলি যাব, এই কথাখিনি জানিব লাগিব। আৰু সমান্তৰাল কেতিয়া হ'ব, A1/A2 B1/B2 আৰু C1/C2 হ'লে সমান্তৰাল হ'ব, এইখিনি জানিব লাগিব, একদম ইম্পৰ্টেণ্ট, এইকেইটা একদম ইম্পৰ্টেণ্ট, আহিবই আহিব, 100% আহিব এইকেইটা, এইকেইটা কিন্তু নোচোৱাকৈ নাথাকিবা তোমালোকে। সেইকেইটা জানিলে যিকোনো কুৱেশ্যন আমি কৰিব পাৰিমেই, ইয়াত সেইটোৱে ইম্পৰ্টেণ্ট, বেছি ইম্পৰ্টেণ্ট সেইটোৱে। তাৰপিছত আমি সলিউশ্যন যিকোনো পদ্ধতি আমি কৰিব পাৰোঁ, প্ৰতিস্থাপন পদ্ধতি হয়তো পৰীক্ষাত কৈ নিদিব পাৰে কি পদ্ধতিয়ে কৰিব লাগে, তোমালোকে যোনটো ভাল লাগে সেইটো কৰিলেই হ'ল, প্ৰতিস্থাপন তোমালোকে কৰিব পাৰা। তাৰ যিকোনো এটা প্ৰশ্ন আহিলেতো সলিউশ্যন আমি কৰিব পাৰিমেই, বা অপনয়ন পদ্ধতি ব্যৱহাৰ কৰি যোনটো ভাল লাগে সেইটোত কৰিলেই হ'ল, নিৰ্দিষ্টকৈ হয়তো দি নিদিয়ে, প্ৰায়বিলাক পৰীক্ষাতে দেখিছোঁ সলিউশ্যন কৰিবলৈহে দিয়ে, কোনটো ব্যৱহাৰ কৰিবা সেইটো তেনেকৈ ইমান নিদিয়ে, হয় নাই। আমি ক্ৰছ মাল্টিপ্লিকেশ্যনো কৰিব পাৰোঁ, যোনটো ভাল লাগে তোমালোকে খালি কৰিবা। কিন্তু মই যোনখিনি কথা কৈছোঁ যে ইম্পৰ্টেণ্ট কোনটো হয় সেইখিনি ভালকৈ মন দিয়া, তেতিয়া আৰু চিন দি যাবা, তোমালোকৰ কাৰণে ভাল হ'ব। তাৰপাছত আহি গ'ল এতিয়া এইটো সমাধান আমি কেতিয়া পাম, হয়নে, এটা অদ্বিতীয় সমাধান কেতিয়া পাম, অসীম সংখ্যক কেতিয়া হ'ব, কোনো সমাধান কেতিয়া নাথাকে, ৰৈখিক সমীকৰণকেইটা, সেইটো কিন্তু জানিব লাগিব, কণ্ডিশ্যনটো আমি জানিব লাগিব, এই কণ্ডিশ্যনকেইটা একদম ইম্পৰ্টেণ্ট। আৰু চাবা বহুতখিনি আমাৰ উদাহৰণৰ পৰা বহুত প্ৰশ্ন আহিছে, মই এইখিনি ইয়াত গোটেই ষ্টাৰ মাৰ্ক দি থোৱা আছে, বাকী চেপ্টাৰকেইটাত সেইকেইটা অলপ মন দিবা, ইয়াত বাকী ইমান ইম্পৰ্টেণ্ট নাই, এইখিনি তোমালোকে পাৰিবাই, ইয়াত বাকী ইমান তেনেকুৱা কথা নাই, সেইকেইটা অলপ জানিলেই হৈ গ'ল, সেইকেইটা ইম্পৰ্টেণ্ট হয়। তাৰপাছত আমি আকৌ আহিলোঁ এতিয়া এই সাৰাংশখিনিতো আমি জানিবই লাগিব, সাৰাংশ প্ৰত্যেকটো চেপ্টাৰৰ সাৰাংশটো তোমালোকে চাবাই, সাৰাংশতে গোটেই চেপ্টাৰটোৰ সাৰমৰ্মখিনি দিয়া আছে। দ্বিঘাত সমীকৰণ, দ্বিঘাত সমীকৰণ এতিয়া সুধিব কেইটামান তাতে দি দিব, MCQতে হয়তো দি দিব, ক'ব যে কোনটো ইয়াত থকা কোনটো দ্বিঘাত সমীকৰণ হয়, কোনটো দ্বিঘাত সমীকৰণ নহয়, সেইটো আমি চাব লাগিব। তেতিয়া দ্বিঘাত সমীকৰণৰ এইটো ax² + bx + c = 0, য'ত a is not equal to 0 হ'লে তাক দ্বিঘাত সমীকৰণৰ আদৰ্শ ঠাঁচ বুলি কয়, হয়নে। গতিকে আমি চেক কৰি চাব লাগিব, তাৰ কিন্তু এটা আহিব MCQ, 1 নম্বৰ এটা আহিব, ক'ব যে তলৰ কোনকেইটা এইটো দ্বিঘাত সমীকৰণ হয় নে নহয় পৰীক্ষা কৰা, তেনেকুৱা চাৰিটা দি দিব, তাৰ যিকোনো এটা দ্বিঘাত সমীকৰণ হ'ব, এবাৰ এটা নহ'ব, কোনটো নহয় চাবলৈ দিব, নহ'লে 3টামান নোহোৱা হ'ব, এটা হোৱা দিব, এইখিনি চাব জানিব লাগিব, হয়নে। এইটো 2022ত আহিছে, দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল 306, সংখ্যা দুটা উলিয়াব লাগে, ইয়াৰ আহিব পাৰে এইটো 3 নম্বৰটো, এইটো চাবা, এই প্ৰশ্নখিনি কিন্তু ইম্পৰ্টেণ্ট হয়। দ্বিঘাত সমীকৰণৰ সমাধান তোমালোকে দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি কৰিব পাৰা, হয়নে নহয়। সমাধান যদি কৰিবলৈ দিয়ে নিৰ্দিষ্টকৈ দি নিদিব, উৎপাদকৰণ পদ্ধতিৰো আমি কৰিব পাৰোঁ, উৎপাদক বিশ্লেষণ পদ্ধতিৰে, এইখিনি আমি আগতেও পাই আহিছোঁ, এইবোৰ টান নহয়। কিন্তু ইয়াত ইম্পৰ্টেণ্ট এটা কথা আছে, বৰ্গ সম্পূৰণ পদ্ধতিও আমি কৰিব পাৰোঁ, কিন্তু পৰীক্ষাত দি নিদিয়ে যে আমুক, যদি পদ্ধতিটো দি নিদিয়ে তোমালোকে দ্বিঘাত সমীকৰণৰ ডাইৰেক্ট ফৰ্মুলা ব্যৱহাৰ কৰিয়ে কৰি দিবা, সেইটোৱে বেছি ইজি হয়। যদি কয় যে বৰ্গ সম্পূৰণ পদ্ধতিৰে কৰা, তেতিয়া তেনেকৈ কৰিব লাগিব। তাৰপাছত আহি গ'ল এইটো দ্বিঘাত সমীকৰণৰ মূল দুটা, এইটো -b + -b² - 4ac/2, এইটো দ্বিঘাত সূত্ৰ বুলি কয়, হয়নে। এইটো জানাই তোমালোকে, এইখিনি চাব লাগিব। এইটো 2024ত আহিছে, চোৱা উদাহৰণৰ পৰাই আহিছে 2024ত, বহুতখিনি প্ৰশ্ন উদাহৰণৰ পৰাই আহে, কিন্তু আমাৰ ষ্টুডেণ্টে উদাহৰণ চাবলৈ মন নিদিয়ে যে, উদাহৰণ এইটো কিন্তু এবাৰ ইম্পৰ্টেণ্ট, ষ্টাৰ দি থোৱা আছে, উদাহৰণ 12, এইটো চাবা, উদাহৰণৰ পৰা আহিবই প্ৰশ্ন, খুব উদাহৰণৰ পৰা প্ৰশ্ন আহিব, কাৰণ উদাহৰণখিনি আমি কৰিয়ে নাচাওঁ ন, এবাৰো নাচাওঁ, অকল এক্সাৰচাইজকেইটা কৰোঁ, য'ত ত'ত কুৱেশ্যন বিচাৰি থাকোঁ, ক'ত ইম্পৰ্টেণ্ট আছে, ক'ত কমন আছে, কিন্তু কিতাপখনতেই কমন আছে, সেইবোৰ আমি নাচাওঁ। উদাহৰণ, চব উদাহৰণ তোমালোকে চাব লাগিব, কিন্তু উদাহৰণ বহুত বেছি ইম্পৰ্টেণ্ট, উদাহৰণৰ পৰা বহুত প্ৰশ্ন আহিছে, তোমালোকে বাকী পাঠকেইটা যেতিয়া আমি চাই থাকিম তেতিয়া দেখিবা উদাহৰণত খুব প্ৰশ্ন আহিছে। এইটো
2020তো আহিছে গতিকে ইয়াৰ প্ৰশ্নবিলাক কৰিবা প্ৰশ্নবিলাকতো সব কৰিব লাগিবই ডেফিনেটলি গোটেইখিনি কৰিব লাগিব প্ৰশ্ন তাৰ পাছত এইটো একদম ডাবল ষ্টাৰ ট্ৰিপল ষ্টাৰ সুধিব যে দুটা স্পষ্ট বাস্তৱ মূল কেতিয়া থাকে b² - 4ac > 0 হ'ব লাগিব আমাক দ্বিঘাত সমীকৰণ এটা দি দিব সুধিব যে এইটো বাস্তৱ মূল আছে নে নাই আমি চেক কৰিব লাগিব b² - 4ac যদি > 0 হয় তেতিয়া দুটা স্পষ্ট বাস্তৱ মূল থাকে সমান বাস্তৱ মূল কেতিয়া থাকিব b² - 4ac = 0 আৰু বাস্তৱ মূল নাথাকে কেতিয়া b² - 4ac << 0 হলে এইটো কিন্তু বহুত ইম্পৰ্টেন্ট দেই এইটো বহুত ইম্পৰ্টেন্ট হয় আৰু এইটো b² - 4ac কি বুলি কয় বিবেচিকা বা ভেন নিৰূপক বুলি কয় কেতিয়াবা কৈ দিয়ে আকৌ b² - 4ac দিব আমুক আছে এইটো উলিয়াবলৈ আহিছে তেনেকুৱা এটা প্ৰশ্ন গতিকে সেইটো চাবা ইম্পৰ্টেন্ট হয় বহুত ইম্পৰ্টেন্ট বাকিখিনিতো কথাই নাই সাৰাংশটো চাবাই মিছ নকৰিবা গোটেই চেপ্টাৰ সাৰাংশ তোমালোকে চাবই লাগিব তাৰপিছত আহি গ'ল সমান্তৰ প্ৰগতি আমাৰ ইয়াতো আহে এইটো চেপ্টাৰটো কি আহে সমান্তৰ প্ৰগতি হয় নে নহয় চেক কৰিব লাগে আমি কি চাব লাগে d2 যদি ঠিকে আছে মানে অন্তৰটো যদি হয় তেতিয়াহ'লে এইটো সমান্তৰ প্ৰগতি থাকিব হয় নে নহয় আমি সাধাৰণ অন্তৰটো চাব লাগিব চেক কৰিব লাগিব তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে যেটো সমান্তৰ প্ৰগতিত আছে নে নাই কোৱা উদাহৰণ 1 উদাহৰণ 2 খিনি চাবাই উদাহৰণখিনি চাবা সমান্তৰ প্ৰগতিত আছে নে নাই ইয়াতো উদাহৰণৰ পৰা আগতে প্ৰশ্ন আহিছে চাবা মই দেখাই আছো আৰু সমান্তৰ প্ৰগতিৰ যোনটো ফৰ্মুলা দুটাই মনত ৰাখিব লাগে an a + n - 1 * d এইটো ব্যৱহাৰ কৰি আমি বহুতখিনি উলিয়াব লাগে হয় নে নহয় এইটো কিন্তু মনত ৰাখিবা তাৰপিছত তেতিয়া ইমান ডাঙৰ কথা নহয় তেতিয়া আমি যিকোনো সলিউশন কৰিব পাৰিম এইটো 2023ত আহিছে চোৱা উদাহৰণৰ পৰা আহিছে প্ৰশ্ন দেখিছা 2023ত আহিছে এইটো প্ৰশ্ন আৰু গতিকে উদাহৰণ 8 উদাহৰণকেইটা গোটেইকেইটা চাবা উদাহৰণ 8টো ভালকে চাবা এইটো 2024ত আকৌ উদাহৰণৰ পৰা আহিলে দেখিলানে গতিকে 26ত ইম্পৰ্টেন্ট এইবিলাক 24ত আহিছে এবছৰ এৰি এবছৰত অহাৰ কিন্তু চান্স থাকে উদাহৰণকেইটা মিছ নকৰিবা উদাহৰণৰ পৰা প্ৰশ্ন আহিবই আহিব এইটো লিখি থোৱা তোমালোকে হয় নে নহয় পিছত পৰীক্ষা হৈ যোৱাৰ পিছত মোক কমেন্ট বক্সত ক'বা যে আহিছে নে নাই সঁচাকে আহিবই উদাহৰণৰ পৰা গতিকে একদম ইম্পৰ্টেন্ট আৰু এইটো যোগফল s = n/2 twice a + n - 1/d এইকেইটা কিন্তু মনত ৰাখিবা দেই এইকেইটা মনত থাকিব লাগিব তেতিয়া ইয়াৰ পৰা MCQ প্ৰশ্ন আহিবই MCQত এইকেইটা ব্যৱহাৰ কৰিব লাগিবই লং কুৱেশ্যনতটো হয়তো লাগিবই কিন্তু MCQত আহিবই ইয়াৰ পৰা MCQ আহিব লং কুৱেশ্যনো আহিব গতিকে উদাহৰণকেইটা চাবা এইটো উদাহৰণ 16 নম্বৰটো ইম্পৰ্টেন্ট হয় আৰু ইয়াত থকা প্ৰশ্নখিনিতো তোমালোকে কৰিছাই অলৰেডি হয়নে এইটো 2019ত আহিছে 7 নম্বৰটো এক্সাৰসাইজত থকা গোটেই প্ৰশ্নটো কৰিব লাগিবই কিন্তু এইকেইদিন উদাহৰণ চোৱা তোমালোকে চাগে বহুতে আজিলৈকে উদাহৰণ চোৱাই নাই মই কিন্তু উদাহৰণৰ কথা খুব কৈ আছো আৰু সাৰাংশখিনি লাগিবই চাবই লাগিব তাৰপিছত আহি গ'ল ত্ৰিভুজ এটা ইম্পৰ্টেন্ট চেপ্টাৰ ইয়াৰ পৰা মাৰ্কছ পাব পাৰি ধুনীয়াকৈ গতিকে সদৃশ চিত্ৰ কাক কয় সেইখিনি জানা নহয় এইকেইটা এই কণ্ডিশ্যনটো এইটো চাবা ষ্টাৰ দি থোৱা আছে ইম্পৰ্টেন্ট বহুত ইম্পৰ্টেন্ট হয় ইয়াত যোনকেইটা খালী ঠাই অনুশীলনী 6.1ৰ খালী ঠাই গোটেইকেইটাই চাবা ইয়াৰ পৰা কিন্তু এটা অহা চান্স আছে গোটেইকেইটাই চাবা তাৰপিছত ত্ৰিভুজৰ সাদৃশ্যৰ যিটো ধাৰণা সেইটো আমি জানিব লাগিব কিন্তু কেতিয়া আমি ত্ৰিভুজ এইটো চাব লাগিব হয়নে এইকেইটা বহুত ইম্পৰ্টেন্ট তোমালোকে মিছ নকৰিবাই ইয়াৰ পৰা উদাহৰণৰ পৰা বহুত আহিছে মই দেখাই আছো তোমালোকক উদাহৰণত ইয়াত কৰি থোৱা প্ৰশ্নই বহুতখিনি আহিছে আগতে হৈ যোৱা পৰীক্ষাত গতিকে উদাহৰণকেইটা চাবা উদাহৰণ একদম ইম্পৰ্টেন্ট উদাহৰণ 3 উদাহৰণকেইটা চাবা ইয়াত থকা কুৱেশ্যনকেইটাতো কৰিব লাগিবই আৰু ত্ৰিভুজৰ সাদৃশ্যতাৰ চৰ্ত অনুৰূপ কোণবিলাক সমান হলে হয়নে অনুৰূপ বাহুবোৰ একে অনুপাতত থাকিলে এইবোৰ জানিব লাগিব এইবিলাক ব্যৱহাৰ হ'ব কিন্তু এইবোৰ ব্যৱহাৰ কৰি আমি প্ৰশ্ন কৰিব লাগিব গতিকে এইকেইটা চাবা ত্ৰিভুজৰ কাৰণে সেইখিনি ইম্পৰ্টেন্ট হয় তাৰপাছত নেক্সট আমাৰ চেপ্টাৰ কি আছে এই উপপাদ্যখিনি কিন্তু চাব লাগিব উপপাদ্য ত্ৰিভুজৰ যিখিনি উদাহৰণ উপপাদ্য দিয়া আছে সেইকেইটা গোটেইকেইটাই চাবা ইয়াৰ কিন্তু কেইটামান লাষ্টৰ ফালে পৰিব নাহে আকৌ সেইটোতো জানা নহয় কোনটো ইলিমিনেট কৰিছে সেইটো চাব নালাগে লাষ্টটো সদৃশ ত্ৰিভুজৰ কালি সেইটো অকণমান চাব লাগিব তাৰ পিছৰ চেপ্টাৰটো পৰা নাহে পাইথাগোৰাছৰ উপপাদ্য আমিতো জানোৱে বাৰু এইবোৰ জানিবই লাগিব আগতেও পাই আহিছা গতিকে ত্ৰিভুজৰ ইমানখিনি কথা নাই ইয়াত উদাহৰণ চালে হ'ল এইটোতো নাহে
6.5 টো নাহে হয়নে ত্ৰিভুজৰ পৰা আমি পিছৰ চেপ্টাৰলৈ যাম এতিয়া ইয়াত যিটো সাৰাংশখিনি চাবা কেতিয়া হেঁতক সদৃশ চিত্ৰ বুলি কয় সৰ্বসম বুলি কেতিয়া কয় সেইকেইটা জানিব লাগিব MCQ তাৰ পৰা আহিবই এটা স্থানাংক জ্যামিতি একেবাৰে এটা ইজি চেপ্টাৰ হয় ইয়াৰ যোনটো নম্বৰ আছে এটা একেবাৰে পাব পাৰি এবাৰ দূৰত্ব সূত্ৰটো জানিব লাগিব দুটা বিন্দুৰ মাজৰ দূৰত্ব সূত্ৰটো আৰু সেকশন ফৰ্মুলাটো জানিব লাগিব সেইকেইটা জানিলে হৈ গ'ল বেলেগ ইয়াত জানিবলগীয়া নাই একেবাৰে ইজি হয় হয়নে দুটা বিন্দুৰ মাজৰ দূৰত্ব কেনেকৈ উলিয়াও আমি PQ এইটো ফৰ্মুলা মনত ৰাখিব লাগিব এইটো ডিসটেন্স ফৰ্মুলা একদম ইম্পৰ্টেন্ট ডিসটেন্স ফৰ্মুলা এইটো জানিলে আমি উলিয়াব পাৰিমেই বাকি প্ৰশ্ন ইমান ডাঙৰ কথা নহয় গতিকে সেইটো কৰিবা এইটো 2022ত আহিছে 9 নম্বৰটো আৰু বিভাজন সূত্ৰ এইকেইটা আমি জানিব লাগিব এই দুটা আমি পাৰিলেই এইকেইটা টেনচন নাই এইটো ষ্টাৰ দিয়া আছে বিভাজন সূত্ৰ সেকশন ফৰ্মুলা ইয়াৰ উদাহৰণকেইটা চাবা এটা উদাহৰণ মিছ নকৰিবা এইটো উদাহৰণ ইম্পৰ্টেণ্ট 6 নম্বৰ উদাহৰণটো কিন্তু ইম্পৰ্টেণ্ট 6 আৰু 7 উদাহৰণকেইটা একদম চাবাই 6 আৰু 7 আগতে আহিছে মই চনটো পাহৰি গ'লো লিখা নাই কিন্তু আগতে এইকেইটা আহি গৈছে আৰু উদাহৰণ 9 10 এইখিনি চাবা আৰু অনুশীলনী 7.2 টো কৰিবই লাগিব 7.2 লৈকে কৰিলেই হ'ল বাকিটো নাহে আৰু ত্ৰিভুজৰ কালিৰ যোনটো ফৰ্মুলা ব্যৱহাৰ কৰি কিন্তু আমাক কৰিব লগা হয় এই উদাহৰণ 11 এইটো চাবা উদাহৰণ 13 14 এইবিলাক চাবা এইটো প্ৰশ্ন 2023ত আহিছে দেখিছা উদাহৰণৰ পৰা আহিছে গতিকে 13 14টো চাবা 2023ত এইটো উদাহৰণৰ পৰা আহিলে গতিকে এইকেইটা চাবা তাৰ পিছৰ চেপ্টাৰ পিছৰ এইটোতো নাহে সাৰাংশখিনি তোমালোকে চাব লাগিবই মূল বিন্দুৰ পৰা দূৰত্ব হলে কি হয় সেকশন ফৰ্মুলা ইয়াত সব আছে এইকেইটা কিন্তু একদম ইম্পৰ্টেণ্ট সাৰাংশ প্ৰত্যেকটো চেপ্টাৰৰ সাৰাংশখিনি চালেও এটা ভাল মাৰ্ক পাব পাৰি তাৰপৰা আহি গ'ল ত্ৰিকোণমিতিৰ পৰিচয় সাইন থিটা কস থিটা টেন থিটা ইহঁতৰ জানিব লাগিব হয়নে এতিয়া চোৱা সাইনৰ অনুপাত কি আছিলে একোণৰ বিপৰীত বাহু বাই অতিভুজ এইটো কিন্তু মনত ৰখা এটাতো ফৰ্মুলা আছে ন পণ্ডিত বদ্ৰী প্ৰসাদ হৰ বল সোনা চান্দি টোল হয়নে সাইনৰটো p/h কছৰটো b/h টেনৰটো p/b আৰু এইটা উল্টাই দিলে হ'ল টেনৰ বিপৰীত কট গোটেইকেইটা চেকৰ বিপৰীত আৰু এইটো সাইনৰ বিপৰীতকেইটা উল্টাই দিলে এইকেইটা উল্টাই দিলে আমি পাই যাওঁ তাৰ বাহু এটা মান দিয়া থাকিলে সাইনৰ মান বোলে দিয়া আছে টেনৰ মান উলিয়াব লাগে আমি উলিয়াব পাৰিম হয়নে আৰু এইটো ইম্পৰ্টেণ্ট সাইনে বা কছে মান সদায় একতকৈ সৰু আৰু বিশেষ ক্ষেত্ৰত একৰ সৈতে সমান হ'ব পাৰে কেতিয়াবা আহে কিন্তু এইটো চোৱা উদাহৰণৰ পৰা আহিছে 2024ত আহিছে ইম্পৰ্টেণ্ট 24ত আহি গৈছে 26ত আহিব পাৰে ইম্পৰ্টেণ্ট হয় প্ৰমাণ কৰা দেখিছা প্ৰমাণ কৰা একদম ইম্পৰ্টেণ্ট কিন্তু এইটো ইম্পৰ্টেণ্ট হয় উদাহৰণ 2 এইটো চাবা উদাহৰণ 3 উদাহৰণকেইটা চাবাই এইটো উদাহৰণ 4 চোৱা 18ত আহিছে উদাহৰণ 4 এইটো উদাহৰণ 5 2023ত আহিছে দেখিছা উদাহৰণৰ পৰা প্ৰশ্ন আহিবই বহুতখিনি আহিব সেইকাৰণে এইখিনি উদাহৰণ চাবই লাগিব এইটো 4 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট এনেকুৱা ধৰণৰ প্ৰশ্নবোৰতো পাৰিবাই এইটো 2022ত আহিছে এইটো কটৰ মান দিয়া আছে বাকি উলিয়াব লাগে সাইন কস উলিয়াব লাগে ইয়াত পাতি দিলেই হ'ল মানকেইটা হয়নে কেনেকৈ উলিয়াব লাগে আমি এইটো জানিবই লাগিব এইখিনিতো আমি জানোৱেই একদিন খুব প্ৰেক্টিছ কৰা সময় একেবাৰে নাই হাতত ইম্পৰ্টেণ্টখিনি পুৰা চাই কৰিব লাগিব যিকিনা থিয়ৰাম এইখিনিতো জানিব লাগিব এখন সাইন 0 ডি কিমান 30 ডি কিমান 45 কিমান গোটেইকেইটাৰে সাইন কস টেনৰ এই তিনিটা মনত থাকিলে আমি বাকিকেইটা পাৰো এইকেইটা মনত ৰখা টেকনিকটো আছেই হয়নে কেনেকৈ মনত ৰাখিব পাৰি এইখিনি কিন্তু এই চাৰ্টখন লাগিব কিন্তু চাৰ্টখন নেজানিলে প্ৰশ্ন কৰিব নোৱাৰা এইটো উদাহৰণ 7টো চোৱা 2024ত আহিছে 26ৰ কাৰণে ইম্পৰ্টেণ্ট উদাহৰণৰ পৰা আহিছে দেখিলা এইটো 2023ত আহিছে উদাহৰণৰ পৰা আহিলে গতিকে উদাহৰণ যোনে আজিলৈকে চোৱা নাই চাবা কিন্তু এইটো 4 নম্বৰটো ইম্পৰ্টেণ্ট 17টো আহিছে 19টো আহিছে ইয়াৰ পৰা এটা প্ৰশ্ন আহিবই 100% আহিবই গতিকে এইকেইটা তোমালোকে চাবা তাৰপিছত সাইন স্কোৱাৰ থিটা প্লাস কস স্কোৱাৰ থিটা সমান কিমান সেইবোৰতো জানিব লাগিব আৰু এইখিনি সাইন 90 ডিগ্ৰী মাইনাস a ইকুৱেল কস এইকেইটাতো জানা নহয় এইকেইটা ব্যৱহাৰ হ'ব MCQত ব্যৱহাৰ হ'ব MCQত এইটো উদাহৰণ আহিছে দেই কেইবাবাৰো আহিছে এইটো উদাহৰণৰ পৰা খুব প্ৰশ্ন আহে সেইকাৰণে উদাহৰণ মিছ নকৰিবা তাৰপাছত এইকেইটা চোৱা cos স্কোৱাৰ থিটা প্লাস sin স্কোৱাৰ থিটা সমান 1 1 প্লাস tan স্কোৱাৰ থিটা সমান sec স্কোৱাৰ থিটা cot স্কোৱাৰ থিটা প্লাস 1 ইকুৱেল টু cosec স্কোৱাৰ a মানে সেইকেইটা মনত ৰাখিব লাগিব সেইকেইটা ব্যৱহাৰ হ'ব আমাৰ যিকোনো প্ৰশ্ন আমি
লেফ্ট হেণ্ড চাইড ৰাইট হেণ্ড চাইড প্ৰমাণ কৰিবৰ কাৰণে উদাহৰণ 15টো ইম্পৰ্টেণ্ট উদাহৰণ 15 এইটো চাবা ইয়াৰ পৰা MCQত আহিছে MCQৰ কাৰণে এইটা চাবা শুদ্ধ উত্তৰটো বাছি উলিয়া MCQৰ কাৰণে 4 নম্বৰ প্ৰশ্নটো তাৰ পৰা এটা আহি যাব পাৰে আৰু এইটো 6 নম্বৰটো এইটো খুব আহে প্ৰশ্ন পৰীক্ষাত প্ৰায় ৰিপিট হয় হয়নে সাৰাংশখিনি চাবা আৰু বাকি তাৰ পিছতো ত্ৰিকোণমিতিক প্ৰয়োগ এইটোতো নাহে হয়নে আগতে আহিছিলে এতিয়া এইটোতো নাহে বহুত বছৰ অহা নাই এইটো ইলিমিনেট কৰি দিছে এইটো চাবলগীয়া নাই হয়নে নাই গতিকে এইটো আমি নাচাওঁ তাৰপিছত নেক্সটলৈ আহিলোঁ বৃত্ত একদম ইজি এটা চেপ্টাৰ ইয়াৰ পেজো মাত্ৰ 4-5টা মান নম্বৰ আহিব 4 নম্বৰ হয়নে এইটো কিন্তু মিছ নকৰিবা স্পৰ্শক কাক কয় এটা বিন্দুত জাষ্ট চুই গ'লে ছেদক কাক কয় দুটা বিন্দুত চুই গ'লে সেইটো শুনিব আৰু স্পৰ্শ বিন্দু হয়নে এই স্পৰ্শ বিন্দু কি কয় এইটো একেবাৰে ইজি চেপ্টাৰ ইয়াৰ নম্বৰ কিন্তু মিছ কৰিব নোৱাৰিবা দেই এইটো উপবাদ্য 0 এইটো চাবা 1 উপবাদ্য 1টো চাবা আহিছে এইটো বৃত্তৰ স্পৰ্শে ইয়াক কেইটা বিন্দুত ছেদ কৰে দুটা বিন্দু ছেদ কৰিলে কি বুলি কয় এই খালী ঠাই পূৰ কৰা গিটা একদম ইম্পৰ্টেণ্ট ইয়াৰ পৰা 1 নম্বৰ আহিবই বা এইগিটা 3-4 এইগিটা আহিব আৰু ইয়াৰ এটা উদাহৰণৰ পৰা আহি গৈছে চোৱা 25ত এইটো উপবাদ্যটো আহি গৈছে এইটো 25ত উপবাদ্য গতিকে মই আগত দেখুৱা উপবাদ্যটো এবাৰ ইম্পৰ্টেণ্ট কিন্তু আৰু এইটো উদাহৰণ 1 এইটো চোৱা 16টো আহিছে 18টো আহিছে 24টো আহিছে উদাহৰণ 2 এইবাৰ 26ৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইটো উদাহৰণ 2 তোমালোকে চাইছানে বাৰু এইটো যে আহিছে গম পোৱা নে ইম্পৰ্টেণ্ট উদাহৰণ 1 আৰু উদাহৰণ 2 উদাহৰণ 2টো ষ্টাৰ দি থৈছো মই উদাহৰণ 2 ষ্টাৰ এইটো কিন্তু অহাৰ খুব চান্স আছে এইটো কিন্তু মিছ নকৰিবা দেই উদাহৰণ 2টো আহিব পাৰে কাৰণ তাৰ আগত আহি গৈছে হয়নে তাৰ আগতটো আহি গৈছে নহয় আগৰ প্ৰশ্নটো যোৱাবাৰ আহি গৈছে গতিকে এবাৰ এইটো আহিব পাৰে 16ত আহিছে 18ত আহিছে 24ত আহিছে এইটো চাবা গতিকে এইকেইটা চালে হৈ গ'ল বেলেগ কথা নাই ইয়াত আৰু এইকেইটা চোৱা এইটো 24ত আহিছে এইটো 23ত আহিছে অনুশীলনী 10.2 এইকেইটাহে প্ৰশ্ন কৰিব লাগে মাত্ৰ কেইটা প্ৰশ্ন আছে 15টা গোটেইখিনি মিলাই কিমানটা আছে 15টা মান আছে ইয়াত 13টা বাকী সেইখিনিতো MCQ আছে এইটো চাবা 10 আৰু সাৰাংশ বৃত্তৰ স্পৰ্শ কি ছেদক কি হয়নে আৰু অংকন ইয়াৰ পৰাতো এটাই প্ৰশ্ন আহিব আৰু 4 নম্বৰ এইটো কিন্তু মিছ নকৰিবা এটাই প্ৰশ্ন আহিব কোনো MCQ নাহে বা বেলেগ একো নাহেই হয়নে এই প্ৰশ্নটো কিন্তু মিছ নকৰিবাই এইটো যোৱাবাৰ কোনটো আহিছে তোমালোকে চাইছানে যোৱাবাৰ অহাটো নাহে আৰু তাৰ বেলেগ আহিব আৰু এইটো এটাই উদাহৰণ আছে অনুশীলনী এটাই আছে 11.1 ইয়াতনো কেইটা প্ৰশ্ন আছে মাত্ৰ 7টা চোৱাচোন আৰু তাত উদাহৰণ যোনকেইটা দিয়া আছে উদাহৰণকেইটা চাব লাগে হয়নে এইটো উদাহৰণ দিয়া আছে অংকনৰ পৰ্যায়সমূহ কেনেকৈ লিখা এইটো উদাহৰণ দুটা আছে এই উদাহৰণ দুটা মিছ নকৰিবা ইয়াৰ উদাহৰণৰ পৰা এটা হয়তো আহি যাব আৰু একেইহে লিখাটো উদাহৰণ দুটা চালে বাকীখিনি আমি পাৰিমেই হয়নে এইকেইটা কিন্তু কেনেকৈ কৰিবা আহিবই আহিব এইটো 2025ত আহিছে 7 এই 6 নম্বৰটো 2020তো আহিছে 24তো আহিছে গতিকে মই এইটো ডাবল ষ্টাৰ দি থৈছো আৰু এইটো 2টো 23ত আহিছে এইকেইটা কিন্তু 26ত অহা খুব চান্স আছে এইটো যিহেতু আহি গৈছে যোৱাবাৰ 7 নম্বৰটো গতিকে এইকেইটা চাবাই মইতো ভাবো 6 নম্বৰটো এবাৰ আহিব চাগে আৰু উদাহৰণ বা 6ৰ ভিতৰত আহিবই গতিকে অংকনৰ এই 4 নম্বৰটো কিন্তু তোমালোকে পাব লাগিব আৰু পিছৰখিনিতো নাহে বৃত্তৰ স্পৰ্শক অংকন তাৰ তলৰখিনিতো নাহে অকল এইটোহে চাব লাগে এই 4 নম্বৰটো কিন্তু মিছ নকৰিবা দেই তোমালোক ক'লো অংকনৰ 4 নম্বৰটো মিছ কৰা মানে গ'ল আৰু এইটো যি জানা লিখি থৈ আহিলে যেনেকৈ আহিলেও 2 নম্বৰ হ'লেও দিবই তো এইটো কিন্তু একদম মিছ নকৰিবা আৰু বৃত্ত সম্পৰ্কীয় কালি নেক্সট আহি গ'ল বৃত্ত সম্পৰ্কীয় কালি ইয়াৰ আমি ফৰ্মুলাকেইটা জানিলেই হৈ গ'ল আৰু ইয়াৰ পৰা উদাহৰণৰ পৰা আহিছে চোৱা 22ত আহিছে 24ত আহিছে এইটো 26ত আহিবই অহা পুৰা চান্স আছে উদাহৰণ 1 উদাহৰণৰ পৰা আহিছে বেলেগত কমন বিচাৰি থাকিব নালাগে কিতাপখনতে গোটেই কমন আছে উদাহৰণ ভালকৈ চালেই হৈ গ'ল আমি কিন্তু উদাহৰণ নাচাওঁ যে হয়নে নহয় উদাহৰণখিনি আৰু আছে কিতাপত তেনেকেই থৈ দিছোঁ সেইটো কথা নহয় আৰু এইবোৰ ফৰ্মুলাবিলাক বৃত্ত কালি থিতা ডিগ্ৰী হ'লে তাৰ কালি উলিয়াবলৈ হ'লে কি হয় হয়নে চাপৰ দৈৰ্ঘ্য থিতা কোণৰ এইটো চোৱাচোন 20ত আহিছে 22ত আহিছে 25ত আহিছে উদাহৰণৰ পৰা আহিছে ডাইৰেক্ট গতিকে উদাহৰণ এটাও মিছ নকৰিবা উদাহৰণ বহুত ইম্পৰ্টেণ্ট হয় উদাহৰণ ইম্পৰ্টেণ্ট হয় এতিয়া উদাহৰণ 3টো মই কৈছোঁ ইম্পৰ্টেণ্ট সেইটো ষ্টাৰ দি থ'ব পাৰি উদাহৰণ 3 আহিবই ইয়াৰ এটা আহিবই এইটো 5 নম্বৰটো 22ত আহিছে অনুশীলনী 12.2 এইকেইটা চাবা এইটো 23ত আহিছে 25ত অহা নাই এইটো 26ত অহা কিন্তু চান্স এটা আছে 8 নম্বৰটো চাবা প্ৰশ্ন একেবাৰে ইজি ইয়াতনো কেইটামানহে প্ৰশ্ন আছে 15টা মান আছে হয়নে এইকেইটা 14টা আছে ইয়াৰ পৰা এইটো আহে MCQ 14 নম্বৰটো চাবা এইখিনি
ইম্পৰ্টেণ্ট গতিকে উদাহৰণৰ পৰা কিমান প্ৰশ্ন আহিছে দেখিছানে উদাহৰণ কিন্তু মিছ কৰিলে নহ'ব দেই উদাহৰণটো নোচোৱাকৈ নাথাকিবাই তোমালোকে যিমান উদাহৰণ আছে এটাও মিছ নকৰিবা আৰু বাকী এইখিনিতো নাহে 12.32টো নাহেই তাৰপিছত আমি নেক্সট চেপ্টাৰটোলৈ যাওঁ নেক্সট চেপ্টাৰটোত কি আছে আমাৰ পৃষ্ঠকালি আৰু আয়তন আছে ন পৃষ্ঠকালি আৰু আয়তন ইয়াৰ ফৰ্মুলাকেইটা জানিলে আমি কৰিব পাৰোঁ ইয়াৰো বহুতখিনি উদাহৰণৰ পৰা আহিছে চাবাচোন তোমালোকে এইটো চোৱা উদাহৰণ 1টো একদম ইম্পৰ্টেণ্ট উদাহৰণ 1 ইম্পৰ্টেণ্ট তাৰপিছত আহি গ'ল উদাহৰণ 2 উদাহৰণকেইটা চাবা উদাহৰণ 3 টান একো নহয় ফৰ্মুলাকেইটা মনত থাকিলেই হ'ল উদাহৰণ 4টা উদাহৰণ আছে গোটেই 4টা চাবা আৰু এইটো আহিছে 3টো 20টো আহিছে 25টো আহিছে এইবাৰ এইটো নাহে 5টো 6 মই ষ্টাৰ দি থৈছোঁ 6টো মোৰ আহিব যেন লাগি আছে এইবাৰ 6টো আহিব যেন লাগি আছে গতিকে ইয়াৰ প্ৰশ্নকেইটা চাবাই ইয়াৰ প্ৰশ্নকেইটা কৰি চাবা তোমালোকে একো টান নহয় হয়নে আৰু উদাহৰণ এইকেইটা চালেই হ'ল বেলেগ আৰু চাবলগীয়া নাই এইটো 2022ত আহিছে উদাহৰণৰ পৰা দেখিছা 22ত আহিছে উদাহৰণৰ পৰা এইটো ইম্পৰ্টেণ্ট 5 নম্বৰটো এইখিনি চাবা ইয়াত থকা গোটেই প্ৰশ্নকেইটাটো চাবা আৰু উদাহৰণৰ মই যোনকেইটা চিন দিছোঁ সেইকেইটা চালেই হৈ গ'ল বাকী আৰু ইয়াত চাবলগীয়া নাই পৃষ্ঠকালি আৰু আয়তন এইখিনি চালেই হ'ল তাৰপিছত আমি নেক্সট চেপ্টাৰটোলৈ যাম তাৰ পিছৰখিনিতো নাহেই ইয়াৰ এইখিনি ঐচ্ছিকখিনিতো চাবই নালাগে সাৰাংশখিনি চাবা এইখিনি চাবা পৰিসংখ্যা ষ্টেটিষ্টিক্সৰ মধ্যমা মুঠ ইয়াৰ 1 নম্বৰ MCQ এটা আহিব যিকোনো এটাৰ মিন উলিয়াবলৈ আহিব পাৰে বা মিডিয়ান ওলাবলৈ আহিব পাৰে বা মড উলিয়াবলৈ আহিব পাৰে হয়নে আৰু ইহঁত তিনিটাৰ মাজত যে এটা ৰিলেশ্যন আছিলে সেইটো জানিব লাগিব 1 নম্বৰৰ কাৰণে সেইটো ব্যৱহাৰ হ'ব আৰু বাকী আৰু ফৰ্মুলাকেইটা আৰু এটামান কুৱেশ্যন আহিব আৰু এনেকুৱা টান কুৱেশ্যন নিদিয়ে যাতে তোমালোক কেলকুলেশ্যন কৰি ভাগৰ লাগি যাব তেনেকুৱা প্ৰশ্ন কিন্তু নিদিয়ে মই যিমান দেখিছোঁ ইজি কেলকুলেশ্যনৰ ইয়াৰ এটা প্ৰশ্ন দিব ইয়াৰ খালি ফৰ্মুলাকেইটা জানিব লাগিব আৰু কেনেকৈ উলিয়াই এই ফৰ্মুলাকেইটা তোমালোকে ধুনীয়াকৈ মনত ৰাখি থ'লে ইয়াৰ পৰা কৰিব পাৰিবা এইটো ডাঙৰ কথা একো নহয় ইয়াৰ পৰা MCQ এটাও আহিব আৰু এটা দীঘল প্ৰশ্ন আহিব হয়নে আৰু এইটো ইহঁতৰ যোনটো সম্পৰ্কটো এইটো কিন্তু জানিব লাগিব 3 মিডিয়ান ইকুৱেল টু 2 মিন প্লাছ মড ব্যৱহাৰ হয় এইটো হয়নে এইকেইটা তোমালোকে চাবা তাৰপিছত আমাৰ আহি গ'ল নেক্সট প্ৰবেবিলিটি চেপ্টাৰ প্ৰবেবিলিটি কিন্তু যোনটো নম্বৰ সেইটো কিন্তু আমি একেবাৰে ইজিকৈ পাব পাৰোঁ দেই সেইটো তোমালোকে প্ৰশ্নকেইটা চোৱাচোন কিমান ইজি প্ৰশ্ন দিছে সেই 4 নম্বৰটো মিছ নকৰিবা এইটো চোৱা এইকেইটা চাবা বাকী ইয়াত থকা প্ৰশ্নকেইটা কৰিলেই হ'ল বেলেগ আৰু ইয়াত একো চাব নালাগে ইয়াৰ উদাহৰণ আৰু ইয়াত থকা প্ৰশ্নকেইটা অলপ চালেই হ'ল কিন্তু যিমান কেলকুলেশ্যন বেছি দীঘল কুৱেশ্যন ইয়াত নিদিয়ে আজিকালি ইমান কেলকুলেশ্যনৰ হেৰি নিদিয়ে ইয়াত সাৰাংশকেইটা চালেই হ'ল এই ফৰ্মুলাকেইটা কেনেকৈ উলিয়াই বহুলক কেনেকৈ উলিয়াই হয়নে এইটো প্ৰত্যক্ষ পদ্ধতি এইকেইটা চাবা ফৰ্মুলাকেইটা মধ্যমাৰ ফৰ্মুলা মনত থাকিলে প্ৰশ্ন কৰিব পাৰিবা বাকীটো একো নাই ফৰ্মুলা কিন্তু মনত নাথাকিলে নোৱাৰা ন এই ফৰ্মুলাকেইটা জানিব লাগিব আৰু সম্ভাৱনা নম্বৰটো কিন্তু যিমান আছে সিমান পাবই লাগিব দেই এইটো সমান ইজি নাই প্ৰবেবিলিটি সদায় 0ৰ পৰা 1ৰ ভিতৰত থাকে হয়নে প্ৰবেবিলিটি কেতিয়াও মাইনাছ হ'ব নোৱাৰে হয় নহয় একতকৈ ডাঙৰ হ'ব নোৱাৰে এই কথাকেইটা জানিলেই দেখোন আমি 1 নম্বৰ পালোৱেই তেনেকুৱা এটা আহিবই প্ৰবেবিলিটি বোলে হোৱাৰ সম্ভাৱনা বোলে দিলে 1/2 বোলে নোহোৱাৰ কিমান মানে যোগ কৰিলে দুইটা 1 হ'ব লাগিব ন নোহোৱাও হাফ প্ৰবেবিলিটি সদায় গোটেই টোটেল প্ৰবেবিলিটি সদায় 1 হয় গোটেইখিনি যোগ কৰিলে আমি 1 পাম প্ৰবেবিলিটি সেইটো মনত ৰাখিব লাগিব উদাহৰণকেইটা চাবা উদাহৰণকেইটা চাব লাগিব আৰু ইয়াতে যোনটো 52টা কাৰ্ডৰ কথাটো মনত থাকিব লাগিব কিন্তু তাৰ যদি প্ৰশ্ন আহে 52টা কাৰ্ডযুক্ত যে টেক্কা কাক কয় হয়নে মুখ কাৰ্ড কেইখন থাকে তেতিয়াহে আমি গম পাম টোটেলটো আমি লিখিলোঁ বোলে ৰঙা বোলে মুখ কাৰ্ড কিমান হয়নে ফেচ কাৰ্ড কিমান সেইটো ওপৰত লিখিলেহে আমি পাৰিম সেইটো যদি নাজানো নহ'ব নহয় এই কাৰ্ডকেইটাৰ কথা আমি জানিব লাগিব ভালকৈ ৰাণী কেইজনী থাকে হয়নে বোলে 10 কেইটা থাকে এইটো জানিব লাগিব লুডু গুটি এটা দলিয়ালে কি পাওঁ আমি জানিব লাগিব এইটো উদাহৰণৰ পৰা আহিছে 2022 এইটো 2023 উদাহৰণৰ পৰা আহিছে গতিকে তোমালোকৰ ইমান তেনেকুৱা কথা নাই প্ৰথমৰ পৰা মই লাষ্টলৈকে গোটেই দেখুৱাই দিছোঁ মানে উদাহৰণৰ পৰা কিমান আহিছে সেইটো দেখুৱাইছোঁ চোৱা এইটো 2024ত উদাহৰণৰ পৰা আহিছে ডাইৰেক্ট গতিকে আমি ইমান কমন আৰু বেলেগত বিচাৰিব নালাগে বা বেলেগ আমি 11মান পেপাৰ চাই লাভ নাই হয়নে নাই লাভ মানে কি যিমানে প্ৰেক্টিছ কৰা সিমানে ভাল মাৰ্ক পাবা সেইটো ডেফিনেটলি হয় আমিতো ডিষ্ট্ৰিক্ট ৱাইজ গোটেই প্ৰশ্ন কৰি আছোঁ ডিষ্ট্ৰিক্টৰ আমি MCQ গোটেইখিনি আনি কৰি আছোৱেই
আৰু লং কুৱেশ্যন আমি আনি আছো এতিয়া লং কুৱেশ্যন যিমান ডিষ্ট্ৰিক্টৰ আছে অল ডিষ্ট্ৰিক্টৰ আমি লং কুৱেশ্যন সলভ কৰিম MCQ কৰিম এতিয়া 2 এদিনতে মই 200 মোষ্ট ইম্পৰ্টেণ্ট মানে গোটেই অল ডিষ্ট্ৰিক্টত অহা কমন বিলাক চাই কমন যোনবিলাক প্ৰশ্ন আহিছে একে টাইপৰ যোনবোৰ প্ৰশ্ন আহিছে একে টাইপছ তেনেকুৱা প্ৰশ্নলৈ 200টা মই MCQ তোমালোকৰ কাৰণে ৰেডি কৰি আছো 200টা একদম ইম্পৰ্টেণ্ট গোটেই অল ডিষ্ট্ৰিক্টৰ আমি প্ৰশ্নবিলাক চাই পেলাই ঠিক কৰি আছো এতিয়াতো গোটেইখিনি ডিষ্ট্ৰিক্টৰ প্ৰায় শেষ হৈছে কি পৰীক্ষা হয়নে এই গতিকে তাৰ পাছত সেইখিনি আমি লৈ আনিম আৰু চোৱাইটো 25ত আহি গৈছে ইয়াৰ কুৱেশ্যনৰ পৰা ইয়াত থকা কুৱেশ্যন কেইটা একেবাৰে ইজি প্ৰবেবিলিটি এইটো মানে এদিন এঘণ্টা পঢ়িলে এইটো আজৰি এঘণ্টাও নালাগে এইটো শেষ কৰিবলৈ এতিয়াও যদি একো বুজি পোৱা নাই মই প্ৰবেবিলিটি MCQ ভিডিঅ' এটা মই বনাই থোৱা আছে এইটো তোমালোকে চাবা আৰু লং কুৱেশ্যন ইয়াৰ পৰা আহিলেও একেই কথা টোটেলটো তলত থাকে সেইটোৱে কথা সেইটো আমি প্ৰবেবিলিটি আৰু মনত ৰখা সমান আৰু এইটো মনত মানে কি বুজি পালেই চব শেষ হয়নে প্ৰবেবিলিটি নম্বৰটো পাবা গতিকে মই তোমালোকলৈ কি কৰিলোঁ প্ৰথমৰ পৰা লাষ্টলৈকে মই দেখালোঁ যে উদাহৰণ তোমালোকৰ কিমান ইম্পৰ্টেণ্ট উদাহৰণখিনি কিন্তু মিছ নকৰিবা উদাহৰণ আৰু সাৰাংশ চাব লাগিব আৰু অল ডিষ্ট্ৰিক্টৰ এতিয়া যোনবিলাক কুৱেশ্যন হৈ গ'ল টেষ্ট পৰীক্ষা যোনবোৰ হৈ গৈছে টেষ্টৰ গোটেই MCQখিনিতো মই আমাৰ চেনেলত পাই যাবা আৰু লং কুৱেশ্যনৰ ছল্ভটোতো মই কৰি দিম হয়নে তাৰপিছত আৰু যোনখন সেবাই এখন চেম্পল পেপাৰ দি থৈছে নহয় সেবাই তাৰ চেম্পল পেপাৰখন দি থৈছে মই তাৰ এটা ভিডিঅ' বনাইছিলোঁ তাৰ যোনখিনি MCQ আছে MCQখিনি চেপ্টাৰ ৱাইজ আৰু লং কুৱেশ্যনো মই ছল্ভ কৰিম গতিকে তোমালোকে আমাৰ ভিডিঅ'খিনি চাই থাকা আৰু কিবা তোমালোকৰ যদি ডাউট আছে সুধিবা হয়নে আৰু কিবা থাকিলে কমেণ্টত জনাবা মই ইম্পৰ্টেণ্টখিনি ক'লোঁ তোমালোকে গোটেই যিখিনি অনুশীলনী আছে সেইখিনিতো কৰিব লাগিবই হয়নে নাই সেইখিনিতো আৰু স্কিপ কৰিব নোৱাৰা ন আৰু অলৰেডি আগৰ পৰা কৰি আছা এইকেইদিনটো টাইম বেছি নাই সেইকাৰণে মই কৈছোঁ উদাহৰণটো চোৱা তোমালোকে বহুতে উদাহৰণ নোচোৱাকৈ থাকা উদাহৰণৰ পৰা বহুত আহে কিন্তু আৰু উদাহৰণ আৰু সাৰাংশখিনি চালে হৈ গ'ল আৰু মেইন 45 MCQ এটা বহুত ডাঙৰ ৰোল প্লে কৰিব যি তোমালোকক নম্বৰত যথেষ্ট ওপৰলৈ লৈ যাব পাৰে নতুবা তললৈ লৈ যাব পাৰে হয়নে নাই ইয়াত যদি কেনেবাকৈ 45ত যদি 40 পাই যোৱা ভাবাচোন 40+ যদি MCQত পাই যোৱা টেনশ্যনেই নাই দেখোন স্কুলৰ যোনটো ইণ্টাৰনেল এছেছমেণ্টত 10 পাবাই 10 নেপালেও 8টোতো পাবা মিনিমাম একেবাৰে বেয়া ল'ৰাটোকো 8 হ'লেওতো দিব ভালটোকতো 10এই দিব হয়নে 50 হৈয়ে আছে লিখাখনত আৰু 20 নেপাবানে আৰামত পাবা 70 মই একেবাৰে যি ভালকে এতিয়াও পঢ়া নাই তাৰ কথা কৈ আছোঁ এতিয়াও সি 70 পাব পাৰিব যি ভালকে পঢ়িছে ইয়াততো 40+ টা হ'বই কিয়নো এটা ডিষ্ট্ৰিক্ট ৱাইজ যদি চব কুৱেশ্যন পেপাৰ ছল্ভ কৰে তেতিয়া 40+ MCQত চকু মুদি পাবনে ইফালে 10 নম্বৰ স্কুলৰ পৰা 50 পায়ে আছে আৰু লং কুৱেশ্যনখিনি কি আমাৰ দুই এটা ফৰ্মুলা মনত ৰাখিব লাগে তাতকেতো বিশেষ টান নাহে গতিকে তোমালোকৰ মই শুভেচ্ছা জনালোঁ আৰু আমাৰ চেনেলটো চাই থাকিলে কিন্তু তোমালোকে যিমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আমি আনি আছোঁ তোমালোকৰ পৰা আমাৰ ছাপৰ্টটো লাগিব তোমালোকেও আমাক লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰা বন্ধুবৰ্গৰ লগত আৰু কিবা থাকিলে আমাক সোধা গতিকে আজিলৈ মই ইমানতে ভিডিঅ'টো সামৰিছোঁ থেংক ইউ অল দ্য বেষ্ট